নিৰ্বাচন হয়তো ডিসেম্বৰত অনুষ্ঠিত হ'ব আজিৰ বাংলাদেশৰ প্ৰেক্ষাপট কেনেকুৱা তাত পলিটিক্যাল ফ্যাক্টৰস কোনবোৰ আছে আৰু তাৰ মাজতে নিৰ্বাচনৰ বাবে এটা বহুতে অপেক্ষা কৰিছে কিন্তু এই নিৰ্বাচনী প্ৰক্ৰিয়া কি ধৰণৰ হ'ব বা তাত কিবা ৰিফৰ্মছ থাকিব নেকি এই মুহূৰ্তত স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু বাংলাদেশৰ নিৰ্বাচন সন্দৰ্ভত কিছু খবৰ সুবুৰীয়া ৰাষ্ট্ৰখনত আমাৰ দৰ্শকৰ বহুতে হয়তো অৱগত যে পৰিস্থিতি আসলতে অস্থিৰ বুলি এইভাবে কোৱা হৈছে কিয়নো যি ধৰণেৰে তাত শেখ হাসিনাৰ চৰকাৰৰ পতন ঘটিল 5 আগষ্ট 2024 যি ধৰণেৰে শেখ হাসিনাই পদবী এৰি বাংলাদেশ এৰিবলগীয়া হ'ল তাৰ পিছৰে পৰা এখন কেয়াৰটেকাৰ চৰকাৰে ডক্টৰ মোহাম্মদ ইউনুছৰ চৰকাৰখনে বৰ্তমান বাংলাদেশত এখন কেয়াৰটেকাৰ গভৰ্নমেন্ট চলাই আছে কিন্তু তাৰ মাজতে হেহতিয়াকৈ এটা যি সকলে শেখ হাসিনা বিৰোধী এই গোটেই আন্দোলনৰ নেতৃত্ব দিছিলে তেওঁলোকৰ বিশেষকৈ ছাত্ৰ সমাজৰ নেতাৰ নেতৃত্বত পলিটিক্যাল পাৰ্টি পৃথকে গঠন হৈছে তাৰ মাজতে এই গোটেই ৰাজনৈতিক কথা বতৰা আগবাঢ়িছে বিএনপি এটা ডাঙৰ ফ্যাক্টৰ আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তত বাংলাদেশৰ যিগৰাকী বৰ্তমানৰ চৰকাৰৰ মুখ্য উপদেষ্টা চিফ এডভাইজাৰ মোহাম্মদ ইউনুছ তেওঁ কৈছে যে সকলো নিকাজ স্বচ্ছভাৱে নিৰ্বাচন অনুষ্ঠিত হ'ব যি চৰকাৰ ইন্টাৰিম গভৰ্নমেন্ট বা অন্তৰ্বৰ্তীকালীন চৰকাৰ বৰ্তমান চলি আছে তেওঁলোক সাজু হৈছে এই নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰায় 16 মাহৰ অন্তত অৱশেষত এই ডিসেম্বৰত অৰ্থাৎ 16 মাহ সেই আগষ্ট যেতিয়াৰ পৰা এই গোটেই পথ পৰিৱৰ্তন ঘটিছিলে সুবুৰীয়া ৰাষ্ট্ৰখনত সেই আগষ্ট মাহৰ পৰা ডিসেম্বৰলৈকে 16 মাহৰ অন্তত এই নিৰ্বাচন বাংলাদেশত অনুষ্ঠিত হৈ যাবলৈ হ'বলৈ গৈ আছে খুব সম্ভৱত সেই দিশতে আগবাঢ়িছে বাংলাদেশৰ খালেদা জিয়াৰ যি বিএনপি দল বা বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টি বিএনপিও যোৱা কিছুদিন পূৰ্বে আসলতে কনফাৰ্ম কৰিছিলে ফেব্ৰুৱাৰী মাহত তেওঁলোকে কৈছিলে যে ডক্টৰ ইউনুছে হয়তো খুব সম্ভৱত যি সাধাৰণ নিৰ্বাচন দেশখনৰ সেয়া ডিসেম্বৰতে অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু এইবাৰ আনুষ্ঠানিকভাৱে শেখ হাসিনা চৰকাৰৰ পিছত যি বৰ্তমানৰ কেয়াৰটেকাৰ চৰকাৰৰ মুৰব্বী গৰাকী ইন্টাৰিম গভৰ্নমেন্টৰ মুৰব্বী গৰাকী ডক্টৰ মোহাম্মদ ইউনুছে তেওঁ ঘোষণা কৰিছে যে তেওঁ মঙ্গলবাৰে ঘোষণা কৰিলে যে এই নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে খুব সম্ভৱ ডিসেম্বৰতে অৰ্থাৎ ডিসেম্বৰত নিৰ্বাচন সাধাৰণ নিৰ্বাচন পাতিবলৈ চৰকাৰ সাজু হৈছে এতিয়া যদি আমি বিএনপিৰ কথা কওঁ বিএনপিও তেওঁলোকেও কৰবাত নহয় কৰবাত আপকিয়াকৈ নিৰ্বাচনৰ দাবী উত্থাপন কৰিছে আৰু সৌহিদিনা আজি দুদিনমান পূৰ্বে যিগৰাকী আৰ্মিৰ চিফ তেওঁলোকৰ সেনা প্ৰধান গৰাকী আৰ্মিৰ চিফে এটা খুব ডাঙৰ মন্তব্য কৰিছিলে যে যোৱা 7-8 মাহত বহুত হ'ল এতিয়া দেশৰ অখণ্ডতা আৰু দেশৰ স্বাধীনতাৰ প্ৰতি ভাবুকি আহিছে পৰিস্থিতি শীঘ্ৰেই ভাল কৰিব লাগে আৰু নতুবা আনকি এনেকৈও খবৰ ওলাইছিলে যে নতুবা পৰৱৰ্তী পৰ্যায়ত যে একেবাৰে পৰিস্থিতি বাহিৰলৈ গুচি যাব তেনেকুৱা ধৰণৰ এটা ইংগিত দিছিলে স্বয়ং আৰ্মি চিফ ৱাকাৰুজ্জামানে এতিয়া বাংলাদেশৰ ফালৰ পৰা চিফ এডভাইজাৰ গৰাকীয়ে তেওঁ মন্তব্য কৰিছে যে নিৰ্বাচন হ'ব তেওঁ আসলতে অলপতে ইউৰোপিয়ান ইউনিয়নৰ এটা অংশ এটা কাৰ্যসূচীত তেওঁ ভাগ লয় আৰু তাৰ পিছতে তেওঁ ডাঙৰ মন্তব্যটো কৰিছে তেওঁ যি কিছু শেহতীয়া এটা কাৰ্যসূচীত ভাগ লোৱাৰ পিছতে তেওঁ এই ডাঙৰ মন্তব্যটো কৰিছে আৰু কিন্তু তেওঁ লগতে ক'লে যে কিহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব কেনেকৈ হ'ব তেওঁ ক'লে যে ইলেকশ্যনছ হ'ব কিন্তু তাৰ বাবে কিছু ইলেক্টৰেল ৰিফৰ্মছ হয়তো থাকিব পাৰে তেনেকুৱা এটা ইংগিতো তেওঁ দিছে এতিয়া তেওঁ কৈছে যে যদি অতিৰিক্তভাৱে যদি সংস্কাৰ ৰিফৰ্মছৰ প্ৰয়োজন হয় তেনেহলে সকলোৰে সহমতত উপনীত হোৱাৰ পিছত তেনেকুৱা ধৰণৰ ৰিফৰ্মছ অনাৰ বাবে সাজু হ'ব আৰু এই ৰিফৰ্মছবোৰ যদি আনি সংস্কাৰ সাধন যদি কৰে তেনেহলে আৰু কিছু সময় প্ৰয়োজন হ'ব অন্তত আৰু কিছু ছমাহৰ এটা প্ৰয়োজন হ'ব এতিয়া বাংলাদেশৰ যি ষ্টুডেন্ট লিডাৰ সকল বাংলাদেশৰ যি ষ্টুডেন্ট সকলে শেখ হাসিনাৰ বিৰুদ্ধে ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছিলে সেই তেওঁলোকে প্ৰতিবাদ কৰি আনকি নাহিদ ইছলামৰ যদি কথা কোৱা যায় তেওঁ বৰ্তমানৰ যিখন ইন্টাৰিম গভৰ্নমেন্টত তেওঁ পদবীটো আছিলে তেওঁ এগৰাকী ব্ৰডকাষ্টৰ তেওঁ এডভাইজাৰ হিচাপেও আছিলে কিন্তু তেওঁ আঁতৰি আহিছে বৰ্তমানৰ চৰকাৰৰ পৰা নাহিদ ইছলাম আঁতৰি আহি 27 বছৰীয়া নাহিদ ইছলামে নিজৰ এটা দল খুলিছে সেই দলে আগন্তুক নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ভূমিকা এটা ল'ব বা কিং মেকাৰৰ ভূমিকা এটা ল'ব যে সেই কথাটো ইতিমধ্যে বহুতেই আসলতে আলোচনা কৰিছে
এই পাৰ্টিটো হৈছে এই দলটো হৈছে জাতীয় নাগৰিক পাৰ্টি বা নেশ্যনেল চিটিজেন্স পাৰ্টি আৰু এই বৰ্তমান ৰাজনৈতিকভাৱে খুবেই আচলতে উত্থান পতনৰ যি সাক্ষী হৈ থকা চুবুৰীয়া ৰাষ্ট্ৰখনত এই দলটোৱে আচলতে নতুনকৈ আৰু কিবা এটা এংগল বা দিশ এটা আনিব বাংলাদেশত পৰৱৰ্তী এই ডিচেম্বৰত যদি নিৰ্বাচন হয় সেই কথা ইতিমধ্যে বহুতে আৰম্ভণি কৰিছে কথা পাতিবলৈ বা তেনেকৈ যি ষ্টুডেণ্টছ এগেইনষ্ট ডিছক্ৰিমিনেশ্যনৰ প্ৰতিবাদেৰে গোটেই আচলতে এটা ডাঙৰ এটা মুভমেণ্ট হৈছিলে এটা ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী হৈছিলে আৰু তাৰ পিছত যি প্ৰতিবাদ হ'ল আনকি য'ত শেখ হাছিনা ভাৰতলৈ পলাই আহিবলগীয়াৰ দৰে এটা পৰিস্থিতি হৈছিলে তাৰ পিছত সেই যিসকলে নেতৃত্ব দিছিলে তাৰে আহি এতিয়া এটা ৰাজনৈতিক দল এটা গঠন হৈছে নিশ্চিতৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা এটা থাকিব নাহিদ ইছলামৰ এই দলটোৰ জাতীয় নাগৰিক পাৰ্টিৰ আৰু সেই হিচাপত যদি বাংলাদেশত এতিয়া নতুনকৈ যদি এই দলটোৱে কেনেকৈ আচলতে ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰে যিখিনি 6-7 মাহৰ সময় হয়তো মাজত আছে সেইখিনি সময়ত হয়তো সেই প্ৰক্ৰিয়াটো এই দলটোৱে আৰম্ভণি কৰিবলৈ অৱশ্যে যি তেওঁলোকে কৈছে যে নাহিদ ইছলামে যেতিয়া দলৰ পৰা আঁতৰি আহিছিলে নাহিদ ইছলামে দলৰ পৰা অৰ্থাৎ চৰকাৰৰ পৰা আঁতৰি আহি দল খোলাৰ ক্ষেত্ৰত তেওঁ কৈছিলে যে কিছু আচলতে তেওঁ মানুহৰ কথাখিনি সহজে উত্থাপন কৰিব আৰু সেয়া তেওঁ তেনেকৈ সেইভাবে তেওঁৰ এই পাৰ্টিৰ মূল উদ্দেশ্য সেই ধৰণৰ কথা বতৰা তেওঁ কৰিছিলে আনকি এই ধৰণেৰো বহুতে কৈছে যে এটা অল্টাৰনেটিভ এটা পলিটিক্যাল এটা কৰবাত অপচন দিব নেকি বাংলাদেশক ভোটাৰক সেই ধৰণৰ কথা বতৰা কিন্তু যি নহওক বাংলাদেশত এই দলটোৱে নাগৰিকৰ গোটেই কথা বতৰা নাগৰিকৰ স্বাৰ্থ আগত ৰাখিয়ে কাম কৰি যাব বুলি আৰু এখন নতুন বাংলাদেশ গঢ়াৰ পৰিকল্পনা লৈছিল বুলি নাহিদ ইছলামে ইতিমধ্যে মন্তব্য কৰিছে কিন্তু সেয়া বাৰু নাহিদ ইছলামৰ কথা কিন্তু বিএনপি এটা ডাঙৰ ফেক্টৰ আৱামী লীগ এতিয়াও আৱামী লীগৰ সেই দপদপনি আগৰ দৰে নাথাকিলেও কিন্তু আৱামী লীগ আজিৰ তাৰিখতো এটা ডাঙৰ ফেক্টৰ আটাইতকৈ ডাঙৰ পলিটিক্যাল যদি পাৰ্টি বুলি কোৱা যায় বাংলাদেশত যদিও বহু লিডাৰ আজিৰ তাৰিখত হয়তো কৰবাত তেওঁলোক শেখ হাছিনাৰ পলাই অহাৰ পিছতে তেওঁলোকো কৰবাত নহয় কৰবাত হয়তো গ্ৰেপ্তাৰ হৈছে বা কৰবাত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হৈছে বা তেওঁলোক কৰবাত আত্মগোপন কৰি আছে তেনেকুৱা ধৰণৰ পৰিৱেশো হৈছে নোহোৱা নহয় কিন্তু তাৰ মাজতে বাংলাদেশৰ আগন্তুক এই যদি ডিসেম্বৰ মাহত সাধাৰণ নিৰ্বাচন হয় এই নিৰ্বাচনে বৰ্তমান যথেষ্ট অস্থিৰতাৰ মাজত হুমাই পৰা যথেষ্টখিনি আচলতে অৰ্থনৈতিকভাৱে বহুখিনি হেঁচা বাংলাদেশৰ ওপৰত পৰিছে কি ইয়াৰ মাজতে এই নিৰ্বাচনে আকৌ বাংলাদেশৰ সেই এই আগৰ দৰে উত্থান দিবলৈ সক্ষম হ'ব নে নহয় সেয়া সময়হে ক'ব কিন্তু আজিৰ তাৰিখত কিন্তু বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হোৱাটো খুবেই জৰুৰী হিচাপে বহুতেই কয় আৰু সেই নিৰ্বাচন যদি ডিসেম্বৰ মাহত অনুষ্ঠিত হয় তেনেহলে ঠিকই কথা কিন্তু ইয়াৰ বাবে যিখিনি ৰিফৰ্মছৰ কথা কৈছে যে কিছু ৰিফৰ্ম সংস্কাৰৰ প্ৰয়োজন হ'ব এই ৰিফৰ্মছখিনি আচলতে কেনেকৈ আনিব সেয়াও এটা লক্ষণীয় বিষয় সমান্তৰালকৈ ইয়াত আৱামী লীগৰ যি তেওঁলোকেও কৰবাত তেওঁলোকৰ খংখু বুকুত বান্ধি এই মুহূৰ্তত আছে সেয়া এটা প্ৰসংগ থাকিব বিএনপি আছে নতুনকৈ উত্থান ঘটা বা নতুনকৈ গঠন কৰা এই দলটোৰ কথাখিনি আছে আৰু এই গোটেইবোৰৰ মাজতে আৰ্মিৰ চিফ গৰাকীয়ে যিখিনি কথা কৈছিলে যে বহুখিনি হ'ল ইয়াত আচলতে এতিয়া একগোট নহলে বা এতিয়া নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ পুখতাও কৰিছিলে এতিয়া একগোট নহলে পৰিস্থিতি একেবাৰে বাহিৰ হৈ যাব আৰু আজিৰ তাৰিখত পৰিস্থিতি যে কৰবাত তেওঁৰ ভাষ্যখিনিতে পোহৰ লৈ আহিছিলে যে আজিৰ তাৰিখত পৰিস্থিতি যে একেবাৰে নিয়ন্ত্ৰণত নাই বুলি ক'লেও হয়তো ভুল নহব কিয়নো আৰ্মি চিফ গৰাকীয়ে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে যে বহুত হ'ল বা বহুখিনি সহ্য কৰা হৈছে বিগত মাহসমূহত আৰু অধিক হলে বাংলাদেশৰ স্বাধীনতাৰ প্ৰতি বা বাংলাদেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহি যাব পাৰে এই মুহূৰ্তত বিদায় লৈছো